নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি পদৰ বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহা বিমানবন্দৰত বিপুল আদৰণি জনালে বিৰোধী দলৰ নেতাসকলে 18 জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন ৰাষ্ট্ৰপতি পদৰ ইউপিএ প্ৰাৰ্থী যশৱন্ত সিনহাই নিৰ্বাচনী প্ৰচাৰৰ বাবে বুধবাৰে বৰঝাৰস্থিত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত দুপৰীয়া অৱতৰণ কৰে বিমানবন্দৰতে প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু ইউপিএৰ অংশীদাৰী দল তৃণমূল কংগ্ৰেছ এআইইউডিএফৰ নেতাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীক আদৰণি জনায় যশৱন্ত সিনহাক বিমানবন্দৰতে আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিৰোধীৰ উপদলপতি ৰকিবুল হুছেইন কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী জাকিৰ হুছেইন সিকদাৰ কমলাক্ষদেৱ পুৰকায়স্থ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে লগতে আদৰণি জনাই এআইইউডিএফৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক শামছুল হক আৰু গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানে যশৱন্ত সিনহাক কেৱল বিমানবন্দৰত আদৰণি জনোৱাই নহয় তেওঁলোকলৈ সমৰ্থন আগবঢ়াৰ প্লে কাৰ্ড প্ৰদৰ্শন কৰে বিধায়ক তিনিগৰাকীয়ে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে ভূপেন বৰাক সমালোচনা কৰি এনডিএৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ চিন্তা চৰ্চা কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বদৰুদ্দিন আজমলে সাক্ষাৎ কৰিছিল পৰৱৰ্তী খবৰ মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিনামূলীয়া হল কোভিড ভেকচিনৰ বুষ্টাৰ ড'জ মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিনামূলীয়া হল কোভিড ভেকচিনৰ বুষ্টাৰ ড'জ দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৰ্তমান সময়ত দেশত 1 লাখতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে এনে পৰিস্থিতিত সকলো লোকে টিকাকৰণ কৰাটো অতিকৈ দৰকাৰী ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে 18 বছৰৰ ওপৰৰ লোকসকলৰ বাবে বুষ্টাৰ ড'জ বিনামূলীয়া কৰি দিছে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে জনাইছে যে 15 জুলাইৰ পৰা পৰৱৰ্তী 75 দিনলৈ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব কোভিড ভেকচিনৰ বুষ্টাৰ ড'জ দেশৰ প্ৰায়বোৰ লোকে কৰোনাৰ 2 পালি ড'জ ল'লে যদিও বুষ্টাৰ ড'জটো ল'বৰ বাবে অৱহেলা কৰা দেখা গৈছে এনে পৰিস্থিতিত মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবেই এই পদক্ষেপ লোৱা হৈছে পৰৱৰ্তী খবৰ জিএমচিৰ কঠোৰ নিৰ্দেশ নিষিদ্ধ প্লাষ্টিক বিক্ৰী কৰিলে কৰ্তন হ'ব লাইচেন্স প্লাষ্টিক বিক্ৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম প্লাষ্টিক বিক্ৰীৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী পৌৰ নিগম ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ কঠোৰ সকিয়নি মেয়ৰ মৃগেন শৰণীয়াৰ নিষিদ্ধ প্লাষ্টিক বিক্ৰী কৰিলে কৰ্তন হ'ব লাইচেন্স নিষিদ্ধ প্লাষ্টিক বিক্ৰী কৰা দোকানসমূহৰ বিৰুদ্ধে জিএমচিৰ অভিযান গুৱাহাটী মহানগৰীৰ কেইবাখনো দোকানত অভিযান জিএমচিৰ কেইবাখনো দোকানে ভৰিবলগীয়া হৈছে জৰিমনা গুৱাহাটীত প্লাষ্টিক উৎপাদন কৰা কোম্পানীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আহ্বান গুৱাহাটী পৌৰ নিগমৰ প্লাষ্টিকৰ বিকল্প সন্দৰ্ভতে মন্তব্য কৰে মৃগেন শৰণীয়াই প্লাষ্টিকৰ বিপৰীতে কাগজৰ মোনা ব্যৱহাৰ কৰাৰ আহ্বান ৰাইজক প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ বাবে ৰাইজকো নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ আহ্বান জনোৱা হৈছে প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰাৰ আহ্বান সচেতন লোকক বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কবিতা লিখি দুমাহে কাৰাগাৰত বন্দী টিয়কৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী 16 জুলাইৰ পৰা ষাণ্মাসিক পৰীক্ষা শীঘ্ৰেই মুক্তি তথা পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পিতৃ মাতৃৰ টিয়কৰ জাজি নদীৰ পাৰৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইত সামাজিক মাধ্যমত বিপ্লৱী কবিতা পোষ্ট কৰাৰ অপৰাধত অসম আৰক্ষীয়ে যোৱা 18 মেত গ্ৰেপ্তাৰ কৰে উল্লেখযোগ্য যে বৰ্ষাশ্ৰী যোৰহাট ডিচিপি কলেজৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী বিদ্যাৰ্থনিক শিক্ষাৰ সমান্তৰালকৈ সামাজিকভাৱে যথেষ্ট সক্ৰিয় বৰ্ষাশ্ৰীয়ে বিভিন্ন সময়ত ৰাজ্য তথা দেশৰ সমস্যা জাতীয় সমস্যাৰ বিষয়ে লেখামেলা কৰি আহিছিল তেনে এটা লেখনিৰ বাবেই মেধাৱী ছাত্ৰীগৰাকীক আজি প্ৰায় 2 মাহ দিন কাৰাগাৰত বন্দী কৰি ৰাখিছে ছাত্ৰীগৰাকীক যাক লৈ এতিয়া সামাজিক মাধ্যম তথা অসমৰ বিজ্ঞ সমাজে অসম আৰক্ষীক সমালোচনা কৰা পৰিলক্ষিত হৈছে অহা 16 জুলাইৰ পৰা বৰ্ষাশ্ৰীৰ পৰীক্ষা।
সেয়েহে সকলোৱে এই ছাত্ৰীগৰাকীক অনতিপলমে মুক্তি দি পৰীক্ষাত বহিব পৰা ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে। বৰ্ষাশ্ৰীৰ টিয়কৰ এজাৰগুৰিৰ ঘৰত 2 মাহে জিৰ অপেক্ষাত চিন্তিত হৈ পৰিছে নিৰুপায় পিতৃ মাতৃ। কন্দাৰ বাহিৰে যেন একোৱে বাট নাই তেওঁলোকৰ। মৰমৰ যিক অপৰাধী সজোৱা ঘটনা কোনো কাৰণতে স্বীকাৰ কৰিব পৰা নাই পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই। কিন্তু কাৰ কথা কোনে শুনিব? সেয়ে দুৰ্ভগীয়া পিতৃ মাতৃয়ে ছাত্ৰীগৰাকীৰ শৈক্ষিক জীৱন নষ্ট নকৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে আৰু বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ আনি পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক অস্ত্ৰশক্তি নয়নেৰে অনুৰোধ জনাইছে। পৰৱৰ্তী খবৰ, পিএম কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। কৃষি বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে জৰুৰী বাৰ্তা। কৃষি বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। বেংক একাউণ্টৰ সৈতে শীঘ্ৰেই কৰক আধাৰ কাৰ্ডৰ সংযোগ। KYC নকৰাসকলে লাভ নকৰিব পিএম কিষাণৰ ধন। 31 জুলাইৰ ভিতৰত কৰি পেলাওক এইকেইটা কাম। বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ সংযোগ আৰু KYC। BDOৰ কাৰ্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জনসেৱা কেন্দ্ৰত কৰিব পাৰিব আধাৰ সংযোগ আৰু KYC। পৰৱৰ্তী খবৰ, আইজনী তই আলফালৈ যাব নালাগে, জেলতেই থাক। মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী গ্ৰেপ্তাৰক লৈ এই মন্তব্য DGP ভাস্কৰজ্যোতি মহন্তৰ। এটা কবিতাৰ বাবে বিগত 2 মাহ ধৰি কাৰাবন্দী হৈ থকা মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক মুকলি কৰি দিবলৈ বহুজনেই দাবী তুলিছে সামাজিক মাধ্যমত। 16 জুলাইত স্নাতক মহলাৰ 2য় ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে বৰ্ষাশ্ৰী। কিন্তু পৰীক্ষালৈ মাজত মাত্ৰ আৰু 2 দিন থকাৰ পিছতো এতিয়াও কাৰাগাৰৰ কোঠৰীত আবদ্ধ হৈ জামিনৰ বাবে অপেক্ষা কৰিছে বৰ্ষাশ্ৰীয়ে। উল্লেখযোগ্য যে যোৱা 18 মে'ত যোৰহাট আৰক্ষীয়ে আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল যোৰহাটৰ টিয়ক থানাৰ অন্তৰ্গত এজাৰগুৰি নিবাসী তথা DCB কলেজৰ 2য় ষাণ্মাসিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বৰ্ষাশ্ৰীৰ এটা বৈপ্লৱিক চেতনাৰ কবিতা। এই কবিতাটোৰ বাবেই বৰ্ষাশ্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি চৰ্চা চলিছে সামাজিক মাধ্যমত। সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে কোনো কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। বৰং নিজে আলফা স্বাধীনত যোগ দিম বুলি লিখা বাবে আৰু আনকো আলফা স্বাধীনত যোগদানৰ বাবে প্ৰৰোচিত কৰাৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই। তেওঁ কয় যে কবিতা লিখাটো বেয়া নহয়, ময়ো কবিতা লিখোঁ, কিন্তু বৰ্ষাশ্ৰীক আলফালৈ যাম বুলি লিখা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ নিজতো যায়েই আনকো বোলে হেনো লৈ যায়। গতিকে আইজনী তই আলফালৈ যাবগৈ নালাগে, জেলতেই থাক। এই মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই। পৰৱৰ্তী খবৰ, গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত দালাল ৰাজ। অধ্যক্ষৰ চহী জালিয়াতি কৰি সৰকালে লাখ লাখ টকা। GMCHত দালাল ৰাজ। অধ্যক্ষৰ চহী জালিয়াতি কৰি সৰকালে লাখ লাখ টকা। GMCHত পুনৰ দালাল ৰাজৰ ঘটনা সংঘটিত হৈছে। GMCHৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ চহী জালিয়াতিৰে ভুৱা বিল প্ৰস্তুত কৰা হৈছে। মঞ্জুবালা নৰহ আৰু জুনু শইকীয়া নামৰ 2গৰাকী ব্যক্তিৰ নামত প্ৰস্তুত হৈছে এই বিল আৰু ঘটনা সন্দৰ্ভত ভঙাগড় থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে অভিজিৎ শৰ্মাই। চহী জালিয়াতি কৰি অভিজিৎ শৰ্মাৰ নামত ভুৱা বিল প্ৰস্তুত কৰা হৈছে। GMCHত এইবাৰেই নহয়, ইয়াৰ আগতেও বহুবাৰ এনেধৰণৰ দালাল ৰাজৰ ঘটনা সংঘটিত হৈছে। অধ্যক্ষগৰাকীৰ চহী জালিয়াতি কৰি 1-2 হাজাৰ টকা নহয়, লাখ লাখ টকাৰ এক বৃহৎ কেলেংকাৰী হৈছে GMCHত। কিন্তু বিগত কিছুদিন ধৰি তৃতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হৈ আছিল GMCHৰ অধ্যক্ষগৰাকী। আৰু সেই সময়তেই এটা দুষ্ট চক্ৰই কেইবাখনো বিল প্ৰস্তুত কৰি লাখ লাখ টকা মুকলি কৰি নিয়াৰ এক তথ্য পোহৰলৈ আহিছে। অধ্যক্ষগৰাকীয়ে ভঙাগড় থানাত গোচৰ ৰুজু কৰাৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰ, ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতি। শ্ৰীলংকাৰ ৰাজপথত কুৰুক্ষেত্ৰ। পদত্যাগৰ পূৰ্বে মালদ্বীপলৈ পলায়ন শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষেৰ। ভাৰতৰ চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতি। দেশ এৰি পলায়ন কৰিলে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষেই। পদত্যাগৰ পূৰ্বে মালদ্বীপলৈ পলায়ন ৰাষ্ট্ৰপতিৰ। ৰাজপক্ষে দেশ এৰাৰ পিছত জনতাৰ মাজত ক্ষোভৰ উদগীৰণ।
কলম্বৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে চলাইছে উদ্ভণ্ডালি। সমদল কৰি সংসদ ভৱনলৈ অগ্ৰসৰ হাজাৰ হাজাৰ লোক। বহু প্ৰতিবাদকাৰী আগবাঢ়িছে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ দিশে। বৰ্তমান শ্ৰীলংকাত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা। প্ৰতিবাদকাৰীক আটক কৰাৰ ঘোষণা নিৰাপত্তাৰক্ষীৰ। প্ৰতিবাদকাৰীক ৰুদিবলৈ লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপ কৰিছে নিৰাপত্তাৰক্ষীয়ে। কেইবাটাও স্থানত আৰোপ কৰা হৈছে সান্ধ্য আইন। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ প্ৰসংগত বিৰোধী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাই গুৱাহাটীত কৰিলে ডাঙৰ ঘোষণা। ৰাষ্ট্ৰপতি হ'লে নাগৰিকত্ব সংশোধনী আইনত অনুমোদন নিদিয়াৰ হুংকাৰ যশৱন্ত সিনহাৰ। গুৱাহাটীত আহি বিৰোধী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ হুংকাৰ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ প্ৰসংগত যশৱন্ত সিনহাই গুৱাহাটীত কৰিলে ডাঙৰ ঘোষণা। ৰাষ্ট্ৰপতি হ'লে নাগৰিকত্ব সংশোধনী আইনত অনুমোদন নিদিয়াৰ হুংকাৰ যশৱন্ত সিনহাৰ। মই ৰাষ্ট্ৰপতি হ'লে কা বলবতৰ অনুমতি নিদিওঁ, এই মন্তব্য কৰিছে যশৱন্ত সিনহাই। ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰিলে সবল কা বিৰোধী স্থিতি লোৱাৰ ঘোষণা যশৱন্ত সিনহাৰ। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গুৱাহাটীত উপস্থিত হৈছে যশৱন্ত সিনহা। পৰৱৰ্তী খবৰ, ধুবুৰীবাসীলৈ ভাল খবৰ। ধুবুৰীবাসীয়ে লাভ কৰিব ৯১,০০০ চৰকাৰী আৱাসগৃহ। সংবাদমেল পাতি এই কথা জনালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বানপানীৰ ক্ষয় ক্ষতিৰ মাজতে ধুবুৰীবাসীৰ বাবে আহিছে অত্যন্ত ভাল খবৰ। ধুবুৰীত নতুনকৈ প্ৰদান কৰা হ'ব ৯১,০০০ প্ৰধানমন্ত্ৰী চৰকাৰী আৱাসগৃহ। অহা ১৫ আগষ্টৰ ভিতৰত পূৰ্বৰ বাকী থকা ১০,০০০ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। ১৫ আগষ্টৰ পিছতে নতুনকৈ ৯১,০০০ চৰকাৰী গৃহ লাভ কৰিব ধুবুৰীবাসীয়ে। ইতিমধ্যে ধুবুৰীবাসীৰ বাবে ৯১,০০০ চৰকাৰী ঘৰৰ আবণ্টন দিয়া হৈছে। ধুবুৰীত এই বৃহৎ ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।